হাই গাইজ, এয়া আমি আহি আছোঁ আজি এই আমাৰ ইউটিউব চেনেলৰ নায়িকা বুলিয়ে ক'ব লাগিব। নায়িকা এগৰাকী ঘৰত বিশ্বকৰ্মা মানিবলৈ ইয়াত বিশ্বকৰ্মা পাতি আছে আৰু ৰুবুলদা মই আহি আছোঁ। গতিকে এতিয়া আমি এয়া গাড়ী দেখিছে, ঢেৰ গাড়ী আছে। গতিকে এতিয়া গৈ আছোঁ আমি ভিতৰলৈ। ভিতৰত আজি বিশ্বকৰ্মাত কি কি আয়োজন কৰিছে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ দেই। আপোনালোকে চাই থাকক, ব'লক এতিয়া ভিতৰলৈ যাওঁ আমি। এয়া গাড়ী, এয়া নায়িকাৰ এখন হেৰি কি কয় ট্ৰেক্টৰ, সেইখন নতুন ট্ৰেক্টৰ। আৰু আছে বহুত গাড়ী আছে, দেখুৱাই আছোঁ। সেইখন সৰু ট্ৰেক্টৰো আছে, দেখাই আছোঁ ৰ'ব। এতিয়া গৈ আছোঁ আমি ভিতৰলৈ। এয়া আমি আহি আছোঁ ভিতৰলৈ। এয়া আমাৰ ভকত কৃষ্ণ বহি আছে। এই আমাৰ ঘৰৰ গৃহস্থ ধনপাইদা। এয়া এইফালে আছে, এইটো এয়া সন্দিকাই বহি আছে। ভালকৈ নাই পোৱা মানে সেই পোহৰটোৰ কাৰণে এনেকৈ দেখুৱাই আছে। সেয়া সন্দিকাই বহি আছে। এজন বিশ্বকৰ্মা মানি আছে সকলোৱে। আমাৰ এইফালে আছে আমাৰ গোটেই হেৰি খাই আছে, দেখিছেনে ৰাইজ? এইজনী আমাৰ হেৰি আমাৰ সীমান হ'ব। এয়া মিচিং আহি বহি আছে। আমাৰ এতিয়া নায়িকাজনী দেখুৱাই নাই ক'ত গ'ল নায়িকা? এইগৰাকী আমাৰ দেখিছেনে? এইগৰাকী চিনি পাইছেনে বাৰু ৰাইজে? দেখিছে এয়া আমাৰ নায়িকা। এয়া পাকঘৰত পূৰা ৰন্ধা বঢ়াত লাগি আছে। আমাৰ মেইন গৰাকী ক'লৈ গ'ল? কি বনাই আছে পূৰা? এয়া আমাৰ ঘৰৰ গৃহস্থালী। এয়া ৰুটি বনাই আছে। এয়া ৰুটি বনাই আছে। এয়া এজনে ৰুটি পুৰিছে। এইজন আমাৰ হেৰি কি কয় কাৰিকৰ। এয়া ৰুটি পুৰি আছে। এয়া গাড়ী চাড়ী চব দেখুৱালোৱে। এতিয়া আমি আৰু মুঠতে খাব লাগিব ন? এয়া ৰাইজ আহি আছে, এইবোৰ ঢেৰ ৰাইজ আহি আছে। বিশ্বকৰ্মা মানিবলৈ দেখিছেনে কেনেকৈ ৰাইজ আহি আছে? এইবোৰ এগৰাকী আকৌ গালখনকে ঢাকি দিছে আকৌ লাজতে। এইজনী আমাৰ এয়া চাহ পানী খাই আছে। নগা চাহ পানী খাই আছে। হা ক'ত না না এইয়া ধনপাইদা। এইয়া এতিয়াহে ভালকৈ দেখিছে যে এই আমাৰ ঘৰৰ গৃহস্থ দেই। আমাৰ সেই ৰুটি বনাই আছোঁ। আমাৰ দিগন্ত ঘৰত এইজন বৰ ধুনীয়াকৈ বনাই আছে। এতিয়া আমাৰ বুবুল দা এইয়া ৰুটি বনি আছে। আৰু ইয়াত চব্জি ভাল কথা মোক ক'লে আছে। এজনী নায়িকা আমাৰ দেই, নায়িকা বৰ ধুনীয়া ৰোল কৰে। এজনী আমাৰ ভণ্টি খেলা ভণ্টি, এইজনী ভতিজা। এইটো আমাৰ সেইটো মুখখন লুকুৱাই আছে। আপুনি ক'ত কি ভাইৰেল কৰিব ঠিকান নাই নহয়। একো নহয়, গৰম হ'লো।
কেইজনী হুলি ঐ আহি কেনেকুৱা লাগিছে কোৱা হে ভাল লাগিছে নে ৰুটি কেনেকুৱা বনাইছে ভাল বনাইছে নে বেয়া বনাইছে হে আমাৰ বিলনীয়া আমাৰ ভতিজা একদম ৰুটি আমাৰ বৰমা খুব দেখুৱা চব পলালো বস্তু এটা ধৰিব পৰা নাই নহয়